যোৱাকালি যিটো ঘটনা ঘটি গ'ল অসমীয়া আপৰ অনা অসমীয়া বিহাৰী সম্প্ৰদায়ৰ একাংশ ব্যক্তিৰ অটপালি অত্যাচাৰ আৰু পিঠিত অসমীয়া ব্যক্তিৰ পিঠিত বিহাৰী সম্প্ৰদায়ৰ একাংশ ব্যক্তিৰ ৰাম কোবন গৰু পিটন দিছে অসমীয়া মানুহক ৰাজপথত 50ৰ ঊৰ্ধ্ব এজন জিতেন্দ্ৰ হালৈ নামৰ এজন ব্যক্তি যিজন ব্যক্তিয়ে কেইজনমান অসমীয়া এমুঠিমান অসমীয়া লগত লৈ নিষিদ্ধভাৱে চলি থকা ড্ৰাগছ ভাং গাঞ্জা বিৰোধিতা কৰিছিলে সেইজন ব্যক্তিক যোৱাকালি আমি দেখিবলৈ পালোঁ একাংশ বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেওঁক ৰাস্তাত গুলকৈ প্ৰহাৰ কৰিছে মাৰিছে মই প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ তাত তেওঁলোকে অসমীয়া গো বেক বুলি এটা শব্দ প্ৰকাশ কৰিছে তেওঁলোকে এটা শ্লোগান লগাইছে অসমীয়া গো বেক আৰে অসমীয়া গো বেক অসমীয়া ক'লৈ যাব বিহাৰৰ পৰা অহা ব্যক্তিসকল দুটা ঘৰ আছে এটা ঘৰ বিহাৰত আৰু এটা ঘৰ ব্যৱসায় হৈছে অসমত গতিকে তেওঁলোকে সেই অসমৰ পৰা গ'লে তেওঁলোকে বিহাৰলৈ যাব কিন্তু অসমীয়াসকল ক'লৈ যাব অসমীয়া গো বেক মানে আপোনালোকে কি ক'ব বিচাৰিছে তাৰে যিজন বিধায়ক বিজয় গুপ্তা ডাঙৰীয়া আপুনি ইলেকশ্যনৰ আগত মই এতিয়া ডাঙৰ অসমীয়া হয় এনেকৈ আপুনি ডাঙৰ ভাষণ দিছিলে অসমীয়া আৱেগ আৰু অনুভূতিক আপোনাক কাঢ়ি আনিবৰ কাৰণে এই মুহূৰ্তত মই বিজয় গুপ্তা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বহিৰাগতৰ আপোনাৰ একে সুৰেদি আপোনাৰ লাইন মিলি থকা ব্যক্তিসকলে যিসকল ব্যক্তিয়ে যোৱাকালি অসমীয়াখিনিয়ে থলুৱা ব্যক্তিৰ ওপৰত অত্যাচাৰ চলাইছে অটপালি কৰিলে মাৰপিট কৰিলে ৰাস্তাত দৌৰাই পিটিছে এই প্ৰত্যেকটো প্ৰশ্নৰ প্ৰত্যেক খুব লাঠিৰ উত্তৰ আপুনি দিব লাগিব এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে বিলাসিতা অসমৰ তৰফৰ পৰা আজি ইতিমধ্যে উক্ত স্থানত বিভিন্ন দল সংগঠনৰ ব্যক্তি জাতীয় সংগঠন বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে অসম আৰু অসমীয়াৰ স্বাভিমান থকা তেজ থকা ব্যক্তিয়ে তাত গৈ উত্তাল প্ৰতিবাদ কৰিছে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ আমি মৰি যোৱা নাই বিলাসিতা অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মই বিকাশ অসমে এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে বিগত 6 বছৰ তাত কেতিয়াও কোনো অসমীয়াৰ ওপৰত কোনো বহিৰাগত ব্যক্তিয়ে এনেকৈ অটপালি আৰু অত্যাচাৰ কৰিব পৰা নাছিলে আৰু এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে অসমীয়া জাগিলে কিন্তু কেতিয়াও কোনো কাৰণত বিহাৰীয়ে হওক বা যিকোনো সম্প্ৰদায়ৰ ব্যক্তি হওক ইয়াত কিন্তু শান্তিয়ে থাকিব নোৱাৰিব এতিয়া এই মুহূৰ্তত তাত গৈ উত্তাল প্ৰতিবাদ কৰিছে বিভিন্ন দল সংগঠনে এতিয়া তোমালোক ক'ত লুকাই আছা অসমীয়াৰ ওপৰত তোমালোকে যেনেকৈ মন যাব তেনেকৈ মাৰপিট কৰিবা ভগ্নীপদ নুলুপ দৃষ্টি ৰাখিবা তোমালোকে তেল ডিপুত আমাৰ মানুহক মাৰপিট কৰিবা তেল ভৰাবলৈ যাওঁতে তোমালোকে অসমীয়া মানুহৰ ওপৰত মানে ইমান দাদাগিৰি দেখাবৰ কাৰণে ইমানখিনি তোমালোকক অধিকাৰ কোনে দিছে আৰু কাৰ চুটলিপি মতে এইখিনি অত্যাচাৰ চলি আছে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম পুলিচ প্ৰশাসনক যোৱাকালি হৈ যোৱা ঘটনাটো সূক্ষ্ম পৰ্যবেক্ষণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ কাৰণ এই ঘটনাটো যে জিতেন্দ্ৰ হালৈ নামৰ ব্যক্তিজনে যিজন ব্যক্তিয়ে অবৈধভাৱে চলি থকা ৰমৰমীয়া বেহাৰ বেপাৰ ড্ৰাগছ মদ ভাঙৰ ওপৰত তেওঁ নিষিদ্ধ কৰিবৰ কাৰণে বন্ধ কৰিবৰ কাৰণে লাগি আছিলে গতিকে আমাৰ মানুহকে মাৰিব যিখিনি কাম চৰকাৰে কৰিব লাগিছিলে যিখিনি কাম পুলিচে কৰিব লাগিছিলে সেইখিনি কাম এজন ব্যক্তিয়ে কৰিছিলে সেইজন ব্যক্তিক মাৰপিট কৰিছে সেইজন ব্যক্তিক যেতিয়া ধৰি আনি পেলাই গাড়ীত বহাই পেলাই অসম পুলিচে থানালৈ আনিব বিচাৰিছে সেইটো মুহূৰ্তত গাড়ীখনকে ভাঙি দিম যেন কৈছে ইমান সাহস কেনেকৈ পালে এয়া কিন্তু আৰম্ভণিহে অসমীয়া প্ৰত্যেকজন ব্যক্তি জাগিব হ'ল নহ'লে কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে ইয়াতে নিজৰ ভেটিতে আলহী হৈ জীয়াই থাকিব লাগিব গতিকে এটা কথা স্পষ্ট কৈছোঁ এই আৰম্ভণি আৰু আৰম্ভণি শেষ কিন্তু বিলাসিতা অসমৰ বাকী দল সংগঠনে কৰিব কেতিয়া কোনো কাৰণ আপোচ কৰা নাছিলোঁ আপোচ নকৰোঁ আৰু কোনোদিন আপোচ কৰা নহয় ধন্যবাদ জয় আই অসম ক'ব বিচাৰিছোঁ যে যিটো ঘটনা ইতিমধ্যে তদন্তত চলি আছে বা ইনভেষ্টিগেশ্যন চলি আছে মই তাই DCP বলিন দেউৰী মহোদয়ক এটা অনুৰোধ কৰিম যে বিষয়টো আকৌ আপোনালোকে এটা ইনভেষ্টিগেশ্যন চলাওক কাৰণ বিষয়টো বেলেগ ধৰণে বেলেগ এটা ছাইডত টুইষ্ট হোৱা যেন বহু ব্যক্তি ইয়াত অনুমান হৈছে সন্দেহ হৈছে আপোনালোকে যদি ভালকৈ চাবলৈ যায় এই বিষয়টো একজেক্টলি কথাটো জড়িত হৈছে অসমীয়া আৱেগ অনুভূতি আৰু স্বাভিমানৰ লগত প্ৰভুত্বৰ লগত প্ৰত্যেকজন অসমীয়া ব্যক্তি বুকুত খুন্দা এটা বিষয় হয় আমি দেখিবলৈ পাইছোঁ শেহতীয়াকৈ কোনোবাই এই বিষয়টো কংগ্ৰেছ বুলি টুইষ্ট দিব বিচাৰিছে কোনোবাই এই বিষয়টোক বিজেপি বুলি ক'ব বিচাৰিছে কোনোবাই হিন্দু বুলি ক'ব বিচাৰে কোনোবাই মুছলমানৰ বিষয়টো টানি নিব বিচাৰে কিন্তু আমি এই গোটেই বিষয়টো আপুনি ভালদৰে যদি পৰ্যালোচনা কৰে গোটেই বিষয়টো আমাৰ খাটি খোৱা অসমীয়া থলুৱা মূল সুঁতি অসমীয়াৰ লগত জড়িত এটা বিষয় হয় আৰু আমি ইয়াত দেখিবলৈ পাইছোঁ কিছু সংখ্যক ব্যক্তি অতি ভাৰতীয় আৰু অতি হিন্দুৰ এই ট্ৰাম্প কাৰ্ডটো খেলিবলৈ যাওঁতে এই আপোনাৰ হালৈ লিখা উপাধি যিজন ব্যক্তি চৌধুৰী লিখা যিজন ব্যক্তি যি দুজন ব্যক্তিয়ে মাৰ খালে সেই দুজন ব্যক্তি তেতিয়াহ'লে হিন্দু সনাতনী নহয় নেকি গতিকে অতি হিন্দু আৰু অতি ভাৰতীয় এই ট্ৰাম্প কাৰ্ডটো খেলিবলৈ যাওঁতে যাতে আমি দেখিবলৈ পাইছোঁ যে মই যে এজন অসমীয়া হয় মই এজন স্বাভিমানী অসমীয়া হয় মূল সুঁতি অসমীয়া হয় এখন অসমতে আমি আজন্ম কিহৰ ভূমিত জন্ম হোৱা এজন যে অসমীয়া হয় সেই কথাটো কিন্তু বাদ কৰিবলৈ ধৰিছে লাহে মই এটা কথা আপোনালোকক স্পষ্টভাৱে ক'ব বিচাৰোঁ যে আপুনি লাষ্ট যদি 10 বছৰ চাই নলবাৰীৰ পৰা আপোনাৰ শৰাইঘাটৰ দলঙৰ ব্ৰিজলৈকে ৰাস্তাৰ কাষত থকা যিবিলাক মাটি আছে গোটেইবিলাক মাটি আপোনাৰ মালিক আছিলে 10 বছৰ আগত কোনোবা তালুকদাৰ কোনোবা বৰ্মন কোনোবা দাস বা কোনোবা বৰুৱা গোহাঁই কিন্তু এতিয়া যদি আপুনি ভালদৰে চাব যায় সেই মাটিবিলাকৰ মালিক কিন্তু সেই দত্ত বৰুৱা গোহাঁই তেওঁলোক নাই নদাই ভদে আহি পিনে হয় মাটিখিনি আগ্ৰাসন কৰি লৈছে নহ'লে মাটিখিনি কিবা এটা কি কয় পলুভেনে মাটি মাৰি কিনি পিনে সকলো ফালৰ পৰা আগ্ৰাসন ৰাজনৈতিকভাৱে আগ্ৰাসন ভূমিপদ আগ্ৰাসন ভাষাৰ ওপৰত আগ্ৰাসন মানে অসমৰ কৃষ্টি সংস্কৃতি
সংস্কৃতি পৰম্পৰাৰ পৰা আগ্ৰাসন চলাই অসমীয়া জাতিটোক যিকোনো দিশৰ পৰা ঠেলি হেঁচি গুৰিয়াই হুচুকি মাৰিবৰ কাৰণে যিটো আগ্ৰাসন চলিছে এই বিষয়টো কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আৰু আমি দেখিবলৈ পাইছোঁ যোৱাকালি ঘটনাটোত আপুনি যদি ভালদৰে চায় এই এটা দল এই যিটো গেঙত অহা এটা দলে হাতত হকী ষ্টিক লৈ আমাৰ লগত ভিডিঅ' আছিল, আমি দৰকাৰ হ'লে প্ৰয়োজন হ'লে আপোনাক দি দিম। হকী ষ্টিক লাঠি লৈ এখন থাৰৰ সন্মুখত তাৰ গোটেই গ্লাছখন ভাঙি দিছে। আৰু জিতেন্দ্ৰ হালৈ নামৰ যিজন ব্যক্তি সেই ব্যক্তিজনে 2-4জন এমুঠিমান অসমীয়া ল'ৰাক লৈ বিগত এসপ্তাহ 10 দিনৰ পৰা এই ড্ৰাগছ ভাঙৰ এগেইনষ্টত তেখেতে নিষিদ্ধ কৰিব লাগে বুলি ভিডিঅ' বনাই কি কয় ছ'চিয়েল মিডিয়াত আপলোড কৰি আছিলে। তেতিয়াহ'লে মোৰ এটা প্ৰশ্ন হ'ল তেওঁৰ এগেইনষ্টত যদি এক্সটৰ্চন বা 308 নামৰ যিটো ছেকশ্যন আপোনাৰ BNS বা IPSC হওক 308 ছেকশ্যন যদি লাগিয়ে আছিলে, ধন দাবী যদি গুচুৱাই আছিলে, এই বিগত এসপ্তাহ বা 10 দিনৰ ভিতৰত অসম পুলিচ প্ৰশাসনে কিয় তেতিয়াহ'লে জিতেন্দ্ৰ হালৈৰ ওপৰত বিহিত ব্যৱস্থা লোৱা নাছিল? যোৱাকালি যিটো ঘটনা ঘটি গ'ল অসমীয়া আপৰ অনা অসমীয়া বিহাৰী সম্প্ৰদায়ৰ একাংশ ব্যক্তিৰ অটপালি অত্যাচাৰ আৰু পিঠিত অসমীয়া ব্যক্তিৰ পিঠিত বিহাৰী সম্প্ৰদায়ৰ একাংশ ব্যক্তিৰ ৰাম কোবৰ গৰু পিটন দিছে। অসমীয়া মানুহক ৰাজপথত 50ৰ ঊৰ্ধ এজন জিতেন্দ্ৰ হালৈ নামৰ এজন ব্যক্তি, যিজন ব্যক্তিয়ে কেইজনমান অসমীয়া এমুঠিমান অসমীয়া লগত লৈ নিষিদ্ধভাৱে চলি থকা ড্ৰাগছ ভাং গাঞ্জাৰ বিৰোধিতা কৰিছিলে, সেইজন ব্যক্তিক যোৱাকালি আমি দেখিবলৈ পালোঁ একাংশ বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেওঁক ৰাস্তাত গুলকৈ প্ৰহাৰ কৰিছে, মাৰিছে। মই প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ, তাত তেওঁলোকে অসমীয়া গৌবেগ বুলি এটা শব্দ প্ৰকাশ কৰিছে, তেওঁলোকে এটা শ্লোগান লগাইছে অসমীয়া গৌবেগ। আৰে অসমীয়া গৌবেগ অসমীয়া ক'লৈ যাব? বিহাৰৰ পৰা অহা ব্যক্তিসকল দুটা ঘৰ আছে, এটা ঘৰ বিহাৰত আৰু এটা ঘৰ ব্যৱসায় হৈছে অসমত। গতিকে তেওঁলোকে সেই অসমৰ পৰা গ'লে তেওঁলোকে বিহাৰলৈ যাব, কিন্তু অসমীয়াসকল ক'লৈ যাব? অসমীয়া গৌবেগ মানে আপোনালোকে কি ক'ব বিচাৰিছে? তাৰে যিজন বিধায়ক বিজয় গুপ্তা ডাঙৰীয়া, আপুনি ইলেকশ্যনৰ আগত মই এতিয়া ডাঙৰ অসমীয়া হয় এনেকৈ আপুনি ডাঙৰ ভাষণ দিছিলে অসমীয়া আৱেগ আৰু অনুভূতিক আপুনি কাঢ়ি আনিবৰ কাৰণে। এই মুহূৰ্তত মই বিজয় গুপ্তাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বহিৰাগতৰ আপোনাৰ একে সুৰেদি আপোনাৰ লাইন মিলি থকা ব্যক্তিসকলে, যিসকল ব্যক্তিয়ে যোৱাকালি অসমীয়া খিলঞ্জীয়া থলুৱা ব্যক্তিৰ ওপৰত অত্যাচাৰ চলাইছে, অটপালি কৰিলে, মাৰপিট কৰিলে, ৰাস্তাত দৌৰাই পিটিছে, এই প্ৰত্যেকটো প্ৰশ্নৰ প্ৰত্যেকটো লাঠিৰ উত্তৰ আপুনি দিব লাগিব। এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে বিলাসিতা অসমৰ তৰফৰ পৰা আজি ইতিমধ্যে উক্ত স্থানত বিভিন্ন দল সংগঠনৰ ব্যক্তি, জাতীয় সংগঠন, বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে অসম আৰু অসমীয়াৰ স্বাভিমান থকা তেজ থকা ব্যক্তিয়ে তাত গৈ উত্তাল প্ৰতিবাদ কৰিছে। আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, আমি মৰি যোৱা নাই। বিলাসিতা অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মই বিকাশ অসমে এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে বিগত 6 বছৰ তাত কেতিয়াও কোনো অসমীয়াৰ ওপৰত কোনো বহিৰাগত ব্যক্তিয়ে এনেকৈ অটপালি আৰু অত্যাচাৰ কৰিব পৰা নাছিলে। আৰু এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে অসমীয়া জাগিলে কিন্তু কেতিয়াও কোনো কাৰণত বিহাৰীয়ে হওক বা যিকোনো সম্প্ৰদায়ৰ ব্যক্তি হওক ইয়াত কিন্তু শান্তিয়ে থাকিব নোৱাৰিব। এতিয়া এই মুহূৰ্তত তাত গৈ উত্তাল প্ৰতিবাদ কৰিছে বিভিন্ন দল সংগঠনে। এতিয়া তোমালোক ক'ত লুকাই আছা? অসমীয়াৰ ওপৰত তোমালোকে যেনেকৈ মন যাব